বরাক কোপাইডিয়া ট্রেডিং কেলেংকাৰী যুৱ সমাজক লুট কৰি পলায়ন প্ৰশাসন এতিয়া নীৰৱ। বৰাক উপত্যকাৰ ইতিহাসত হয়তো এটুই আটাইতকৈ লজ্জাজনক আর্থিক কেলেংকাৰী সমগ্র এটা মুস্তাফিজুর নামক এজন লুবি লোকেই ট্রেডিং কর মিছা সপন দেখাই বরাকৰ যুৱক যুৱতীৰ পৰা কোটি কোটি টকা লৈ আজি পলায়ন কৰিছে। কিন্তু আটাইতকৈ দুর্ভাগ্যজনক কথা, এতিয়ালৈকে কোনো শক্তিশালী তদন্ত দেখা নাযায়। এটো কেবল টকাৰ প্ৰশ্ন নহয়, এটো বৰাকৰ যুৱ সমাজ ভবিষ্যৎ আৰু বিশ্বাস আৰু আশা আকাংক্ষা চুৰমান কৰি দিয়ে এটা গভীৰ ষড়যন্ত্ৰ। মই আপুনি জনতা পাৰ্টিৰ অসম ৰাজ্যিক সভাপতি হিচাপে সরকার আৰু প্রশাসনক স্পষ্ট সুধিছো, দোষী এতিয়ালৈকে গ্রেপ্তার কিয় নহল? এই কেলেংকাৰীৰ পিছে কোন কোন শক্তি আছে? কিমান দিন বৰাকৰ যুৱ সমাজে ন্যায্যৰ বাবে অপেক্ষা কৰিব লাগিব? আমাৰ স্পষ্ট দাবী তৎকালীন বিশেষ তদন্ত দল SIT গঠন করো, দোষীক অন্তরাজ্যিক অনুসন্ধানের জৰিয়তে গ্রেপ্তার করো, ক্ষতিগ্রস্তৰ প্ৰতিজন লোকৰ টকা ঘূৰাই দিয়াৰ নিশ্চয়তা দিয়ক। যদি প্রশাসন এতিয়া নীরব থাকে, তেন্তে আপনি জনতা পার্টির প্রতিটো গাঁৱে চহৰে এই বিষয়টো লৈ রাজপথত নামিম। বৰাকৰ যুৱ সমাজক লুট কৰি কোনো পলায়নকাৰী চৰি যাব নোৱাৰে। ন্যায় নিশ্চিত কৰাই আমাৰ